নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইডিমেট ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো স্যাম্পল কুৱেশ্যন পেপাৰ ঠিক আছে স্যাম্পল কুৱেশ্যন পেপাৰ 18 জানুৱাৰী 2025 তাৰিখে তোমালোকৰ যি ক্লাছ 6 ৰ নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব তাৰ কাৰণে আমি স্যাম্পল কুৱেশ্যন পেপাৰ ডিসকাস কৰিছো সো তোমালোকে নিশ্চয় জানাই যে ক্লাছ 6 ৰ যি নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব তাত তিনিটা টপিকৰ পৰা প্ৰশ্ন আহিব এক নম্বৰটো হ'ল মানসিক যোগ্যতা পৰীক্ষা যাক আমি ৰিজনিং বুলিও কোৱা হয় তাৰ পিছত আমাৰ দুই নম্বৰটো আছে গণিত পৰীক্ষা বা পাটিগণিতৰ মেথছৰ কুৱেশ্যন আহিব আৰু তিন নম্বৰটো হৈছে ল্যাঙ্গুৱেজ টেষ্ট ল্যাঙ্গুৱেজ মানে ভাষা পৰীক্ষা ইংৰাজী মাধ্যমৰ কাৰণে ইংৰাজী আহিব আৰু অসমীয়া মাধ্যমৰ কাৰণে কি আহিব অসমীয়া আজিৰ ভিডিঅ'ত অসমীয়া মাধ্যমৰ কাৰণে মই ভিডিঅ' লৈ আনিছো সো খণ্ড 3 পাৰ্ট 3 টো মানে ভাষা পৰীক্ষা ঠিক আছে সো এই চেপ্টাৰটোত আমি কুৱেশ্যন এনসাৰ একচুয়ালি কি হয় প্যাৰাগ্ৰাফ দিয়া থাকিব কুৱেশ্যনবোৰ কেনেকৈ আহে বুলি ক'লে প্যাৰাগ্ৰাফ থাকিব বা পেছেজ থাকিব এই পেছেজৰ তলত আমাৰ কুৱেশ্যন থাকিব সো পেছেজটো পঢ়িব লাগে আৰু এই কুৱেশ্যনবোৰৰ উত্তৰটো কি কৰিব লাগে পেছেজটোৰ পৰা উলিয়াই মানে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে বহুত ইজি হয় গতিকে এইখিনি কৰিবলৈ যাওঁতেও আকৌ কিছুমান ছাত্ৰ ছাত্ৰীয়ে বহুত সময় খৰচ কৰে গতিকে আমি অতি কম সময়ৰ ভিতৰত কেনেকৈ ইয়াৰ উত্তৰবোৰ উলিয়াব পাৰিম সেইখিনি আমি এই ভিডিঅ'তে আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু তুমি যদি ভিডিঅ'টো অৰ্থাৎ চেনেলটোলৈ প্ৰথম যদি আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ঠিক আছে আমি প্ৰশ্নলৈ আগবাঢ়িছো ইয়াত অনুচ্ছেদ 1 বুলি আছে আৰু ল্যাঙ্গুৱেজ টেষ্টত ঠিক আছে ল্যাঙ্গুৱেজ টেষ্টত এই খণ্ডটোত অনুচ্ছেদ 4টা পোৱা যাব আৰু প্ৰতিটো অনুচ্ছেদৰ তলত ইয়াত এটা প্ৰশ্ন মই দিয়া আছে কিন্তু পৰীক্ষাত তোমালোকে 5টা কুৱেশ্যন পাবা একেসাথে ইয়াত 5টা কুৱেশ্যন তোমালোকৰ দেখা পাবা মই ইয়াত এটা এটাকে ৰাখিছো 2 নম্বৰ কুৱেশ্যনটো নেক্সট স্লাইডত ৰাখিছো সো এটা অনুচ্ছেদত 5টা কৈ টোটাল 4টা অনুচ্ছেদ থাকিব আৰু 20 কুৱেশ্যন থাকিব 4 5 গুণ 20টা কুৱেশ্যন থাকিব আৰু এই 20টাৰ বিপৰীতে 25 নম্বৰ থাকিব ঠিক আছে সো 25 মাৰ্কৰ ভিতৰত আমি 25 পাবলৈ চাব লাগিব আৰু অকনমান যদি ভালকে প্ৰেক্টিস কৰা যায় তেতিয়া 25ৰ ভিতৰত 25 পাবলৈ ইমান টান নহয় কাৰণ কুৱেশ্যনবোৰে বহুত ইজিকে আহে সো ইয়াত কিন্তু কিছুমান ষ্ট্ৰেটেজি আৰু টিপস মনত ৰাখিব লাগিব যাৰ সহায়ত তোমালোকে অতি কম সময়ৰ ভিতৰত ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ কৰিবলৈ পাৰিবা সো প্যাৰাগ্ৰাফ দিয়া থাকিব প্যাৰাগ্ৰাফবোৰ ধুনীয়াকৈ পঢ়িব লাগিব প্ৰথম কথাটো হ'ল মনোযোগেৰে পঢ়িব লাগিব তাৰ পিছত কুৱেশ্যন এনসাৰবোৰ আমি কি কৰিব লাগিব কিন্তু গোটেইখিনি আমি যদি পঢ়ি থাকিলে আমাৰ টাইমটো খৰচ হৈ গুচি যায় গতিকে আমাৰ এটা ট্ৰিক আছে বা টিপস আছে টিপসটো এনেকুৱা যে প্ৰথম প্ৰশ্নকেইটা তুমি একবাৰ ওপৰা ওপৰিকৈ পঢ়ি ল'বা প্ৰশ্নকেইটা পঢ়ি ল'লে আইডিয়া এটা পাবা যে কি প্ৰশ্ন কৰা হৈছে আৰু পঢ়ি গৈ থাকিলে প্যাৰাগ্ৰাফটো পঢ়ি গৈ থাকিলে তোমালোকে এই কুৱেশ্যনখিনিৰ উত্তৰটো উলিয়াব পাৰিবা সাপোজ মই এইটো পঢ়িলো ভাৰতৰ শুই থকা জনসংখ্যা কিহে জাগ্ৰত কৰিছে জাগ্ৰত শব্দটো য'তে পোৱা যায় তাৰ ৰৈ দিব লাগে ধৰক ইয়াত জাগ্ৰত বুলি আছে সো জাগ্ৰত কৰিছে এইখিনি পঢ়িলে আমাৰ উত্তৰটো ওলাই যায় যে তেওঁৰ সত্যৰ বাৰ্তাই ভাৰতৰ শুই থকা জনসংখ্যাক জাগ্ৰত কৰিছে সো তেওঁ বুলি কাক কোৱা হৈছে ইয়াত মহাত্মা গান্ধীক কোৱা হৈছে গতিকে গান্ধীৰ সত্যৰ বাৰ্তাই জনসংখ্যাক জাগ্ৰত কৰিছে ইয়াৰ এনসাৰটো এটো হ'ব ঠিক আছে আমি এবাৰ ধুনীয়াকৈ এবাৰ প্যাৰাগ্ৰাফটো পঢ়ি লওঁ মহাত্মা গান্ধী ঠিক আছে মহাত্মা গান্ধীক আজি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি হিচাপে সন্মিলিতভাৱে চোৱা হয় সকলোৱে মহাত্মা গান্ধীক কি বুলি কোৱা হয় সৰ্বশ্ৰেষ্ঠ ব্যক্তি বুলি আমি মানি লওঁ এইটো কোনো অবিচাৰজনক উপাধি নহয় এই যে আমি সৰ্বশ্ৰেষ্ঠ ব্যক্তি বুলি আমি কেৱল এজন বা দুজন মানুহে কোৱা নহয় গোটেই বিশ্বৰ মানুহে তেওঁক সৰ্বশ্ৰেষ্ঠ ব্যক্তি হিচাপে মানি লয় এইটো ইয়াত কোৱা হৈছে তেওঁ পৃথিৱীৰ চকুৰ সন্মুখত যে আত্মত্যাগ আৰু সত্যপ্ৰেমৰ আদৰ্শ আনিছে ইয়াত দুটা আদৰ্শৰ কথা কৈছে এটা হ'ল আত্মত্যাগ আৰু এটা হ'ল সত্যপ্ৰেম সেয়া কেৱল আদৰণীয় তেওঁৰ সত্যৰ বাৰ্তাই ভাৰতৰ শুই থকা জনসংখ্যাক জাগ্ৰত কৰিছে কিন্তু গান্ধী আন সকলো ব্যক্তিৰ দৰে কেৱল এখন বিশেষ দেশৰ নহয় সমগ্ৰ বিশ্বৰ এতিয়া চোৱা তুমি মই ধৰক আমি এতিয়া বৰ্তমান ভাৰতত বসবাস কৰি আছো আমি ভাৰতৰ কি হৈ আছে নাগৰিক হিচাপে আছো কিন্তু গান্ধী কেৱল এখন দেশৰে নহয় সমগ্ৰ বিশ্বৰে
তেওঁৰ এজন সৰ্বশ্ৰেষ্ঠ ব্যক্তি হিচাপে কি কৰা হয় চোৱা হয় তেওঁৰ দানশীল অভিযান মানৱ জাতিৰ ইতিহাসত আদৰ্শগত ভৱিষ্যতৰ বংশধৰসকলে তেওঁক নিজেই ভগৱানৰ অৱতাৰ হিচাপে চোৱাটো কোনো আচৰিত কথা নহয় আমাৰ ভৱিষ্যতৰ যিখিনি বংশধৰ আছে তেওঁক ভগৱানৰ অৱতাৰ বা ঈশ্বৰৰ অৱতাৰ হিচাপে যদিও আমি চাওঁ তেতিয়া কোনো আচৰিত হ'বলগীয়া কথা নহয় বুলি প্ৰেগাপটোত কোৱা আছে সো এই প্ৰেগাপটোৰ পৰা আমি এনসাৰবোৰ যদি চাওঁ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ অলৰেডি আমি উলিয়ালোৱে যে গান্ধীৰ সত্যৰ বাৰ্তাই জনসংখ্যাক জাগ্ৰত কৰিছিলে 2 নম্বৰ প্ৰশ্নত আছে যে আন সকলো ব্যক্তিৰ দৰে গান্ধীজী তোমালোকে ভিডিঅটো পজ কৰি ল'বা পজ কৰি লৈ নিজে এবাৰ চেষ্টা কৰিবা আৰু উত্তৰটো মোৰ লগত মিলিছে নাই এটো চাই ল'বা ঠিক আছে সো মই কৈছিলো যে এটো একে অনুচ্ছেদে হয় ইয়াৰ তলত 5টা কোৱেশ্চন থাকিব মই এটা এটাকে লৈ আনিছো আন সকলো ব্যক্তিৰ দৰে গান্ধীজী সমগ্ৰ পৃথিৱীৰ অন্তৰ্গত বুলি আমি এখিন পাইছিলো যে তেওঁ কেৱল এখন দেশৰে নহয় সমগ্ৰ বিশ্বৰ সো অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ 3 নম্বৰ সন্মিলিত শব্দৰ অৰ্থ হৈছে এইখিনিতে আমি পাইছো যে মহাত্মা গান্ধীক আজি বিশ্বৰ শ্ৰেষ্ঠ ব্যক্তি হিচাপে সন্মিলিতভাৱে চোৱা হয় সন্মিলিতভাৱে মানে সৰ্বসন্মতিক্ৰমে আমি সকলোৱে মানি লওঁ মানে সো সকলোৰে দ্বাৰা গণ্য কৰা হয় ইয়াক কোৱা হৈছে সন্মিলিতভাৱে বুলি সো সন্মিলিত শব্দৰ অৰ্থ হৈছে সকলোৰে গণ্য কৰা হয় ভৱিষ্যত প্ৰজন্মই মহাত্মা গান্ধীক এনেদৰে খালি ঠাইটোত কি বহিব কেনেদৰে চোৱাটো কোনো আচৰিত কথা নহয় কেনেদৰে চোৱাটো আচৰিত কথা নহয় বুলি কৈছিলে ভগৱানৰ অৱতাৰ অৰ্থাৎ ঈশ্বৰৰ অৱতাৰ বুলি চোৱাটো কোনো আচৰিত কথা নহয় বুলি কৈছে সো 4 নম্বৰ অপচন সি টো শুদ্ধ হ'ব 5 নম্বৰ গান্ধীজীয়ে বিশ্বৰ আগত অনা আদৰ্শ দুটা হল আমি এইখিনিত পঢ়িবলৈ পাইছিলো দুটা আদৰ্শৰ কথা এটা হল আত্মত্যাগ আৰু এটা হল সত্যপ্ৰেম সো আত্মত্যাগ আৰু সত্যপ্ৰেমৰ প্ৰতি প্ৰেম এই দুটা হল আমাৰ আদৰ্শ সো 5 নম্বৰ অপচন এটো শুদ্ধ হ'ব অনুচ্ছেদ 2 অৰ্থাৎ এটো হল আমাৰ 2 নম্বৰ প্ৰেগাপ সো ইয়াতো আমি প্ৰথমতে প্ৰশ্নটো পঢ়িলো যে কাহিনীত ৰজাৰ নাম কি আছিল ঠিক আছে সো প্ৰতাপ ৰজা আছিল তথাপিও তেওঁৰ কোনো আৰামৰ প্ৰেম নাছিল গতিকে এই কাহিনীটোত ৰজা এজনৰ নাম কৈছে আৰু এই ৰজাজনৰ নাম কি প্ৰতাপ সো অপচন ডি উইল বি কাৰেক্ট এনসাৰ এবাৰ প্ৰেগাপটো পঢ়ো আমি যে তেওঁৰ মনত আছিল নিজৰ মানুহৰ কল্যাণ মানে তেওঁ অকল নিজৰ মানুহৰ কল্যাণৰ নিজৰ মানুহৰ ভালৰ কাৰণে কি কৰিছিলে চিন্তা কৰিছিলে তেওঁৰ নিজৰ সন্মানৰ বাবে গৌৰৱ কৰিছিল আৰু তেওঁ জনসাধাৰণৰ প্ৰতি ইমানেই ভাল আছিল যে তেওঁলোকে তেওঁৰ কল্যাণৰ বাবে নিজৰ সকলো ত্যাগ কৰিবলৈ সদায় ইচ্ছুক আছিল এটা কাহিনী আছে যে প্ৰতাপে এবাৰ তেওঁৰ পদ্যৰে সন্তুষ্ট কৰা কবি এজনক পাগুৰি দিছিল সো কবিজনক তেওঁৰ পদ্যৰে সন্তুষ্ট কৰাৰ কাৰণে কি দিছিলে পাগুৰি দিছিলে কোনে দিছিলে প্ৰতাপ ৰজাই দিছিলে কাক দিছিলে কবিজনক দিছিলে কবিজন আকবৰৰ দৰবাৰলৈ গল কিন্তু কবিজন কাৰ ওচৰলৈ গৈছিলে আকবৰ ৰজাৰ ওচৰলৈ গৈছিলে কিন্তু সম্ৰাটৰ আগত প্ৰণাম কৰাৰ আগতে পাগুৰিটো খুলি দিলে কোনে খুলি দিলে কবিজনে খুলি দিলে সম্ৰাট আচৰিত হৈ তেওঁ সুধিলে মানে আকবৰে আচৰিত হৈ সুধিলে যে আপুনি কিয় উদং মূৰে প্ৰণাম কৰিছে আপুনি পাগুৰিটো কেলে খুলিলে এটো সুধিছে কবিয়ে উত্তৰ দিলে মহামহিম এই পাগুৰিটো এজন মানুহৰ আছিল যিয়ে কেতিয়াও আন মানুহৰ ওচৰত মূৰ তল কৰা নাই এটো মহাৰাণা প্ৰতাপৰ পাগুৰি তেটো কবিজনে কি ক'লে যে মই যিজনৰ পৰা পাগুৰিটো পাইছো এই পাগুৰিটো এজন মানুহৰ আছিলে এই মানুহজনে আন মানুহৰ ওচৰত কেতিয়াও তলমূৰ কৰা নাই বুলি কৈছে কাৰ কথা কৈছে মহাৰাণা প্ৰতাপৰ কথা কৈছে সো কাহিনীত ৰজাৰ নাম কি আছিলে প্ৰতাপ এটো আমি পালো এই একেটা অনুচ্ছেদৰে 2 নম্বৰ প্ৰশ্নটো হল যে প্ৰতাপে কবিক কি দিছিলে তেওঁৰ পাগুৰি দিছিলে 3 নম্বৰ আছে আকবৰৰ ওচৰত কোনে উদং মূৰ কৰি প্ৰণাম কৰিলে কবিজনাই কৰিছিলে ভুল বিবৃতিটো বাছা মানে কোনটো ভুল এই চাৰিটাৰ ভিতৰত কোনটো ভুল এটো আমাক উলিয়াবলৈ কৈছে ৰাণা প্ৰতাপ এজন মহান ৰজা আছিল এটোটো আমাৰ শুদ্ধ আছে তেওঁ কেতিয়াও আন মানুহৰ লগত 2 নম্বৰটো চাওঁ তেওঁ কেতিয়াও আন মানুহৰ আগত মূৰ নট কৰা নাছিল এটো শুদ্ধ আছে কাৰণ কবিজনে লাষ্টত কৈছিল এটো তেওঁ নিজৰ সন্মানৰ বাবে গৌৰৱ কৰিছিল এইখিনি আমি পাইছো যে নিজৰ সন্মানৰ বাবে গৌৰৱ কৰিছিল গতিকে আমাৰ শুদ্ধ উত্তৰটো অপচন বি তেওঁ কবিসকলক ঘৃণা কৰিছিল জানো নাই কৰা যদি কৰা হলে কবিজনক পাগুৰি কেতিয়াও নিদিলেহেঁতেন
একেটা অনুচ্ছেদৰে 5 নম্বৰ প্ৰশ্নটো হৈছে যে আৰামদায়কৰ বিপৰীত শব্দটো সো বিপৰীতৰ হলনি কেতিয়াবা বিলোম বুলিও থাকে কি বুলি থাকে বিলোম শব্দ সো শিথিল মানেও আৰামদায়কৰ কথাই কয় সুখদায়ক মানে আৰামদায়কৰ কথাই কয় অৰ্থাৎ এইবোৰ সমানাৰ্থী এইবোৰ কি হৈছে সমানাৰ্থী বা অৰ্থাৎ সমাৰ্থক শব্দ বিষ মুক্তটো আমাৰ আৰামদায়কৰ সমানাৰ্থী বা সমাৰ্থক শব্দ হয় কিন্তু বিপৰীত শব্দ কোনটো হ'ব অস্বস্তিকৰ হ'ব অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ অনুচ্ছেদ 3 3 নম্বৰ অনুচ্ছেদৰ সো মোৰ টিপছটো কি আছিল প্ৰথম কোৱেশ্চনটো পঢ়িব লাগে আৰু কোৱেশ্চনটো পঢ়াৰ পিছত ইয়াৰ উত্তৰটো বিচাৰি উলিয়াবলৈ চাব লাগে সো ভাৰতৰ এজন মহান নেতা কোন আছিল এই অনুচ্ছেদ অনুসৰি ইয়াত আমি যদি পঢ়ো যে সুভাষ চন্দ্ৰ বসু ভাৰতৰ এজন মহান নেতা আছিল সো সুভাষ চন্দ্ৰ বসু অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ তাৰ পিছত আছে 2 নম্বৰ প্ৰশ্নটো যে তেওঁক বহুবাৰ কলৈ পঠিওৱা হৈছিল সো ইয়াৰ পৰা আমি যদি পঢ়ি যাওঁ যে মানুহে তেওঁক নেতাজী বুলি মাতিছিল মানুহে তেওঁক কি বুলি মাতিছিলে নেতাজী বুলি কাৰণ তেওঁলোকক সঠিক পথত আগুৱাই লৈ গৈছিল তেওঁক বহুবাৰ জেললৈ পঠিওৱা হৈছিল বহুবাৰ কলৈ পঠিওৱা হৈছিল জেললৈ সো এইখিনিতে আমি পাই গলো যে তেওঁক বহুবাৰ কলৈ পঠিওৱা হৈছিল জেলত স্যাৰ ইমান ইজি কোৱেশ্চন আহিবনে ইয়েস ইমান ইজি কোৱেশ্চনে আহে কাৰণ এই প্ৰশ্নটো আগতে পৰীক্ষাত অহা প্ৰশ্ন মানে ঠিক আছে সো নেক্সট 3 নম্বৰ আছে যে কোনখন যুদ্ধই ব্ৰিটিছ শক্তিক দুৰ্বল কৰি তুলিছিল আকৌ পঢ়ি যাওঁ কিন্তু তেওঁ অতি সোনকালে গম পালে যে ভাৰতক মুক্ত কৰাৰ বাবে আৰু অধিক প্ৰয়াস কৰা উচিত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ব্ৰিটিছ শক্তি দুৰ্বল হৈ আহিছিল এইটো চোৱা দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ব্ৰিটিছ শক্তি কি হৈছিল দুৰ্বল হৈ আহিছিল সো দ্বিতীয় বিশ্বযুদ্ধ অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ একেটা অনুচ্ছেদৰে 4 নম্বৰ প্ৰশ্নটো হ'ল নেতাজীৰ মৃত্যু কেনেকৈ হ'ল নেতাজীৰ মৃত্যু আমি যদি অকমান পঢ়ি গৈ থাকো ইয়াত পালোহি ন সো চাৰিওফালৰ পৰাই তাৰ ওপৰত আঘাত কৰাৰ কথা ভাবিলে এদিন পাঠানৰ হাজ পিন্ধি কলিকতাৰ পৰা পলায়ন কৰিলে তেওঁ জাৰ্মানীলৈ গ'ল তাৰ পৰাই তেওঁ জাপানলৈ গ'ল তেওঁ ভাৰতীয় জাতীয় সেনা সংগঠিত কৰিছিল যিয়ে ব্ৰিটিছ সেনাৰ বিৰুদ্ধে বহু যুদ্ধ কৰিছিল বহিৰাজ্যৰ ভাৰতীয়সকলে ভাৰতৰ মংগলৰ বাবে নিজৰ সকলোখিনি দিলে কোৱা হয় যে বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু হয় সো বিমান দুৰ্ঘটনাত নেতাজীৰ কি হ'ল মৃত্যু হ'ল নেক্সট 5 নম্বৰটো আছে যে মানুহে সুভাষক কি বুলি মাতিছিল অলপ আগতে আমি পাইছিলো যে মানুহে তেওঁক কি বুলি মাতিছিল নেতাজী বুলি মাতিছিল অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ অনুচ্ছেদ 4ত প্ৰথম প্ৰশ্নটো আমি পঢ়িম যে হৰিণটোৱে কিহৰ বাবে গৌৰৱ কৰিছিল এবাৰ পঢ়ি চাম গ্ৰীষ্মৰ দিন এটাত হৰিণ এটাৰ বৰ পিয়া লাগিছিল পানী বিচাৰি গ'ল বহু সময় বিচাৰি ফুৰাৰ পিছত তেওঁ এটা বিলৰ পাৰ পালেগৈ পানী খাবলৈ ধৰিলে খাই থাকোতে পানীত নিজৰ প্ৰতিবিম্ব দেখিলে তেওঁৰ ধুনীয়া ডালযুক্ত শিংবোৰে তেওঁক অতিশয় আকৰ্ষণ কৰিছিল তেওঁ নিজৰ শিংবোৰক লৈ গৌৰৱ কৰিছিল সো গৌৰৱৰ কথা কৈছিলে ইয়াত সো গৌৰৱ এটো কি ওয়াৰ্ড হয় কি ওয়াৰ্ডটো পোৱাৰ লগে লগে ৰৈ দিব লাগে সো ইয়াত চোৱা তেওঁ নিজৰ শিংবোৰক লৈ গৌৰৱ কৰিছিল that means option C is the correct answer 2 নম্বৰ একে অনুচ্ছেদৰ আমাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল যে কাহিনীটোত কোনটো ঋতুৰ কথা উল্লেখ আছে প্ৰথমতে আছে যে গ্ৰীষ্মৰ দিন বুলি সো গ্ৰীষ্মকালৰ কথা কৈছে তেওঁৰ নিজৰ মাজত কি ঘৃণা কৰিছিল ইয়ালৈকে আমি পঢ়িছিলো যে ধুনীয়া ডালযুক্ত শিংবোৰে তেওঁক অতিশয় আকৰ্ষণ কৰিছিল মানে নিজে ভাল পাইছিল নিজৰ ধুনীয়া ডালযুক্ত শিংবোৰক লৈ আৰু সেইকাৰণে শিংবোৰক লৈ গৌৰৱো কৰিছিল যদিও কিন্তু মানে ঈশ্বৰক নিন্দা কৰিছিল যে তেওঁক পাতল কুস্তিত ভৰি দিয়া হৈছে বুলি পাতল কুস্তিত ভৰি মানে নিজৰ ভৰি কেইখনক কি বুলি কৈছে ঘৃণা কৰিছে মানে ইয়াত ভৰি দুখন হ'ব নালাগে একচুয়ালি হৰিণৰ চাৰিখন থাকে নহয় জানো চাৰিটা থাকে একচুয়ালি ভৰি সো এটো তেওঁৰ ভৰিৰ কথা কৈছে মানে হিংসা কি ঘৃণা কৰিছিল ওকে 4 নম্বৰ প্ৰশ্নটোত আছে যে দাঁত শব্দটোৰ বিপৰীত শব্দটো উলিয়াবলৈ কৈছে দাঁতৰ দাঁত সৰুটো নহয় পাতলটো হ'ব দাঁত পাতল সো অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ আৰু এই দাঁতটো ইয়াতে আছিল চোৱা সো মনত ৰাখিবা আমি জিটি মনৰ ইচ্ছামতে আমি কি কৰিব নোৱাৰো আনসাৰবোৰ দিব নোৱাৰো অনুচ্ছেদত যেটো আছে এই মতেহে আমি দিব লাগিব লাষ্ট কোৱেশ্চন যে দেশ হৰিণক সহায় কৰিলে কিহে হৰিণক সহায় কৰিলে এইখিনিত আমি পাইছিলো যে হৰিণটোৱে
ভাবিলে যে তেওঁৰ জীৱনটো বিপদত পৰিছে কুকুৰবোৰে তাক খেদি ফুৰিছিল কিন্তু তেওঁৰ কুৎসিত ভৰি দুখনে তেওঁক অতি বেগেৰে দৌৰাত সহায় কৰিছিলে কোনে সহায় কৰিছিলে ভৰি ঠিক আছে সো ভৰি ক'ত আছে পাতল ভৰি দুখনে ওকে এইখিনিত অকমান গৰ্বৰ যেন লাগিছে দুখন হ'ব নালাগে ভৰি যিহেতু চাৰিখন আছে চাৰিটা আছে ভৰি গতিকে পাতল ভৰি বুলি ক'লেও হ'ব সো এইখিনি আছিলে সো ইয়াৰ পিছত আমি আৰু চেম্পল কুৱেশ্যন লৈ আনিম চেম্পল কুৱেশ্যন এইটো আছামিছৰ 1 হ'ব পাৰ্ট 2 টো আহি আছে সো ইয়াৰ পিছত বহুতখিনি কুৱেশ্যন ডিছকাছ কৰিবলৈ আছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ ভিডিঅ'টো চাই আছা চেনেলটো চাই আছা তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ